Hello viewers, welcome to Bhadra Academy. So once again we are here with a current affairs topic in this video, and we are going to discuss about the recently in news that is on 21st April 2025 about the recently named peak, that is Lachit Kangra peak. ঠিক আছে, so recently যদি আমি চাওঁ তো লাচিত কাংৰা peak newsত আছে আৰু এটো হেকাৰণে আছে because অসমৰ পৰা মাউণ্টেনিয়াৰ্ছ বিলাকে গৈ পেলাই এই peakটো ইহঁতে সাবমিট কৰিছে মানে ইহঁতে ফাৰ্স্ট তাতে গৈছে ৰাইট এণ্ড বেসিক্যালি এই যিবিলাক পিকস আছিলে দিস ওয়ার আনম্যান্ড পিক ঠিক আছে সো ইয়াতে যদি আমি চাওঁ দে আর যদি বেলেগকে কওঁ তো ভার্জিন পিক বুলিও কোৱা যায় ৰাইট কোনো ইয়াতে যোৱা নাই সো দে আর দ্য ফার্স্ট ইহঁতে ফার্স্ট টাইম এই পিক তাতে গৈছে আৰু যদি কোনোবা এনেকুৱা মাউণ্টেইন পিকত যায় সো সিহঁতৰ ওপৰত এটো ইহঁতৰ ৰাইট থাকে যে ইহঁতে নামটো দিব পাৰে বিকজ দে আর দ্য ফার্স্ট ইহঁতে ফার্স্ট হয় সো সেইকাৰণে যেতিয়া নামটো দিয়া কথা হ'ল তো অবভিয়াছলি আমাৰ বীৰ লাচিত বৰফুকন তেখেতৰ নামত সিহঁতে প্ৰপ'জ কৰিলে যে এই যিটো পিক হয় ইয়াৰ নাম হ'ব লাচিত কাংৰি পিক ৰাইট সো এই ফটোগ্ৰাফাৰ হ'ব সিহঁতে পিকটো এইটো জিকি পেলাই ইয়াতে আমাৰ অসমৰ এয়া জয় আই অসম ৰাইট সো দে হেভ ডান দিছ থিং সিহঁতে এইটো নামটো দিছে সো দিছ ইজ ইন নিউজ সো সেইকাৰণে অলপমান ডিটেইলত যদি আমি চাওঁ সো বেসিক্যালি দুজন মাউণ্টেনিয়াৰ্ছ ফ্ৰম আসাম দ্যাট ইজ জয়ন্ত নাথ আৰু শেখৰ বৰদলৈ সিহঁতে গৈছে এণ্ড দিছ পিক যিটো পিক হয় নামটো দিয়া গৈছে দিছ ইজ এট এল্টিটিউড অফ 6365 meters 6365 meters বহুত ওপৰত হয় এণ্ড ইট ইজ এন আনম্যান্ড পিক আৰু তো সেইকাৰণে ইয়াতে এইটো নামটো দিয়া গৈছে অন দিছ আৰু ইয়াতে আসাম মাউণ্টেনিয়াৰিং এছ'চিয়েশ্যনৰ এইটো টিম আছিলে ৰাইট সো এই যিটো টিম হয় সিহঁতে এই এক্সপিডিশ্যনৰ পাৰ্ট আছিলে ৰাইট এণ্ড পিছত গৈ পেলাই দুজন আৰু ল'ৰা সিহঁতক জইন কৰিলে দ্যাট ইজ ভাস্কৰ বৰ্মন এণ্ড সুৰজিত ৰংহাং ঠিক আছে সো অলমষ্ট টোটেল 4 মাউণ্টেনিয়াৰ্ছ ফ্ৰম আসাম সিহঁতে সেই পিকটো সাকসেসফুলি সিহঁতে সাবমিট কৰিলে এণ্ড ইট ৱাজ দ্য এক্সপেডিশ্যন যিটো ট্ৰেকিং আছিলে ইট ৱাজ ফ্ৰম দ্য ক্যাগাৰলা ঠিক আছে লাডাখ ৰিজনৰ ক্যাগাৰলা ট্ৰেকিং ৰুটত আছিলে যিটো এবভ 5500 কিলোমিটাৰ্ছ হয় এণ্ড ইয়াতে স্পন্সৰ কৰা গৈছিলে বাই গভৰ্ণমেণ্ট অফ আসাম দ্যাট ইজ ডাইৰেক্টৰেট অফ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ ঠিক আছে ইয়াতে 19 মেম্বাৰৰ এক্সপিডিশ্যন আছিলে এণ্ড ফাইনেলি যেতিয়া সিহঁতে সাবমিট কৰি ল'লে তো সিহঁতে এইটো প্ৰপ'জ কৰিলে নামটো দিয়া গ'ল অফিচিয়েলি এইটো হৈও গৈছে যে মহাবীৰ লাচিত বৰফুকন তেখেতৰ নামত লাচিত কাংৰি পিক নামটো দিয়া গৈছে ক্লিয়াৰ সো দিছ ইজ আ নিউজ দ্যাট উই হেভ ডিছকাছড সো আই হোপ দ্যাট বুজি পাইছে আপোনালোকে ঠিক আছে সো এনেকুৱাই ভিডিঅ'জ আমি আনি থাকিম বি উইথ আছ থেংক ইউ সো মাচ